নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল কুকৰাঝাৰত অচিনাক্ত বন্দুকধাৰীৰ দাদাগিৰি যুৱ ব্যৱসায়ীক প্ৰাণে মৰাৰ চেষ্টা অচিনাক্ত বন্দুকধাৰীৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ব্যৱসায়ী মৌন হাজাত ব্ৰহ্ম আক্ৰমণত জ্ঞান বসুমতাৰী নামৰ এজন লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰীৰ ঘনিষ্ঠ জ্ঞান বসুমতাৰী 3 জুনতে সংঘটিত হৈছিল এই ঘটনা গুৰুতৰভাৱে আহত হোৱাত চলাফুৰা কৰিব পৰা নাছিল ব্যৱসায়ীজনে সেই শনিবাৰেহে ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ দুখন চাৰিচকীয়া বাহনেৰে আহিছিল দুষ্কৃতিকাৰীৰ দল মুখত কোলা কাপোৰ বান্ধি আহিছিল আক্ৰমণকাৰী দলটো মাৰধৰ কৰি লেবেজান অৱস্থাত পেলাই থৈ গৈছিল ব্যৱসায়ীজনক দলটোত খাকি পোছাকধাৰী এজন আৰক্ষী জোৱানো থকাৰ অভিযোগ উঠিছে মৌন হাছাতক কপালত বন্দুক টুৱাই প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ওই কৈছে ইমান গাড়ী স্পীড নালাগে চলাব নালাগে আৰু ইমান দাদাগিৰি কৰি আমিও ওলাইছোঁ গাড়ীৰ পৰা ওলাৰ পিছত ওই কৈছে কিমান দাদা আমি অলপ তেল মাৰিছিল আৰু সিমানে অলপ ডাকা দিছিলে পাছত ওই আমাৰ পুৰা ফোন কৰি মাতি মানে পুৰা ইয়াত মাৰপিট কৰা নাই এনেই মোক যাবা দিলে আৰু পাছত যাবা দিয়া মই যাৱাৰ পিছত আপোনাৰ তাত ডিল মাৰিলে গাড়ী পাতত দিয়া তাৰ মই গ্লাছ ভাঙাই দিলোঁ গ্লাছ ভাঙাৰ পিছত মই আকৌ ঘূৰি বাহিৰত গেছি আর কি চলাই রানিং গাড়ির অবস্থা তাৰপিছত আমি পাছত ঘৰত আহিছোঁ ঘৰত আহি আবার মোক উঠাই লৈ কিনি পাৰাম হাউচত মোক পুৰা মাৰপিট কৰিছিল আৰু মাৰপিট কৰাৰ পিছত গাড়ী লৈ কিনি বলেৰোৰ গাড়ী আছিল তাত 10-12 জন মোটামুটি দুইটা গাড়ী আছে থাৰ এটা বলেৰো এটা তাৰপিছত মোক মানে গাড়ীত উঠাই কিনি মানুহ পুৰা চিলাই খুন্দা মাৰি দিয়া মোক পুৰা মাৰপিট কৰিছে বা মোক সহ্য কৰিব নোৱাৰে মানে বন্দুক দেখাইছে মোক পাথাৰকান্দিৰ মৰেল পুলিচিং কাণ্ডৰ 4জনক গ্ৰেপ্তাৰ কৰা হৈছে দোষীক কঠোৰ শাস্তিৰ দাবীৰে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে 1 জুনত সংঘটিত হৈছিল মৰেল পুলিচিঙৰ ঘটনাটো গৰু চুৰৰ সন্দেহত দুজন নাবালকক প্ৰহাৰ কৰিছিল দল লোকে নাবালক দুজনী নহয় প্ৰহৃত হৈছিল আন কেইবাজনো লোক আহতসকল বৰ্তমান SMCHত চিকিৎসাধীন সামাজিক মাধ্যমত ভাইৰেল হৈছিল এই ঘটনাৰ ভিডিঅ' এতিয়াও পলাতক ঘটনাৰে জড়িত কেইবাটাও অভিযুক্ত ভিডিঅ'ৰ সহায়ত অভিযুক্তকেইটাক চিনাক্ত কৰিছে আৰক্ষীয়ে পলাতক অভিযুক্তৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ হৈছে দুদুমণি সিনহা ভাস্কৰ সিনহা শ্যামল সিনহা আৰু মন্তনু সিনহা চিৰাঙত CM ভিজিলেন্সৰ অভিযান দ্বিতীয় সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ ঘৰত পুনৰ অভিযান আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত চলাইছে অভিযান পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল দ্বিতীয় সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰী কোকৰাঝাৰৰ দ্বিতীয় হৈ থকাৰ সময়ত কৰিছিল দুৰ্নীতিৰ গোচৰত 2022 চনত গ্ৰেপ্তাৰ হৈছিল সোমেশ্বৰ চিৰাঙৰ বাসগৃহৰ পৰা জব্দ কৰিছিল নগদ 36 লাখ টকা দুৰ্নীতিৰ গোচৰৰ তদন্তত পোহৰলৈ আহিছিল আই বহিৰ্ভূত সম্পত্তিৰ তথ্য পৰৱৰ্তী সময়ত CM ভিজিলেন্সত ৰুজু কৰিছিল গোচৰ CM ভিজিলেন্সত ৰুজু হোৱা গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ মাৰ্কেটাৰ সাইডিঙত জঘন্য কাণ্ড 11 বছৰীয়া কিশোৰীক ধৰ্ষণ বাংলাদেশী মিয়াৰ ধনৰ লোভ দি কিশোৰীগৰাকীক ধৰ্ষণ লম্পট ৰাজু খানৰ প্ৰথমে কিশোৰীগৰাকীৰ পিতৃৰ সৈতে বন্ধুত্ব কৰিছিল ৰাজু খানে আৰু তাৰ পাছতো ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ কৰে শেহতীয়াকৈ কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত সন্দেহ উপজে পৰিয়ালৰ পাছত সোধপোছ কৰাত পোহৰলৈ আহে এই জঘন্য ঘটনাটোৰ বিষয়ে অভিযুক্ত ৰাজু খানক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ৰাইজে এই জঘন্য ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ মই যেতিয়া আমি আহি চাইছোঁ মানে ছোৱালীজনী একেবাৰে লেবে জান আৰু মোৰ সন্দেহ এটা হৈছে মানে কাৰণ কেইদিনমান আগত মানে তাহাঁতৰ ঘৰত এই মানুহজন মানে খুব আহি থাকে ৰাতি বিয়লি থাকে বেয়া মাত মাতে মানে বহুতে মানে প্ৰত্যক্ষ কৰিছে গাঁৱৰ মানুহে মানে কেইবাবাৰো একেলগে বিচনাত থকা সেনেকুৱাকৈ হৈ আছে তাৰপিছত মই সন্দেহজনক দৃষ্টি দেখি মই তাইক সুধিলোঁ মাকক সুধিলোঁ যে এনেকুৱা কিবা ছোৱালীজনীৰ লগত কিবা এনেকুৱা হৈছে নেকি কিবা এনেকুৱাকৈ আহি বহুতৰ মুখৰ পৰা বহুত কিবা কিবি শুনি থাকোঁ আজি ভালেমান দিনৰ পৰা শুনি আছোঁ আৰু বহুতক মানুহজন ৱাৰ্ণিঙো দিয়া হৈছে ইয়াত নাহিবি বুলি মানে তাৰপিছতো যেতিয়া হৈছে তেতিয়া ক'লে কি বোলে গম নাপাওঁ বোলে জীয়েকক সুধিলোঁ জীয়েকে মনে মনে আছে ছোৱালীজনী বয়স বেছি হোৱা নাই 10 বা 11 বছৰ হ'ব যেতিয়া মাকে কৈছে হয় বোলে এনেকুৱাকৈ বোলে কিবা কিবি ময়ো এনেকুৱা দেখি পাইছোঁ ছোৱালীজনী সোধে ছোৱালীজনীয়ে বোলে মোক বোলে খুব বেয়াকৈ গালি পাৰে মই তেতিয়া ক'লোঁ কেনেকুৱা মাক তুমি তাৰপিছতে সেই কথাৰ পৰা যেতিয়া আমি যেতিয়া মানে চবেই যেতিয়া আহি সোধপোছ কৰিলোঁ কথাটো হয় মানে
যে তাইক মানে কেইবাবাৰো এনেকুৱাকৈ মানে তাৰ লগত মানে বেয়া কামটো কৰিছে মানুহজনে যে তাৰপিছত আৰু আমি আপোনালোকক জনালোঁ এতিয়া প্ৰশাসনক জনাইছোঁ ছোৱালীজনেতো কৈছে তই তাইৰ লগত বেয়া কাম কৰা বুলি কৈছে ছোৱালীজনীয়ে কৈছে ছোৱালীজনীৰ মাকে কৈছে হ'বই নোৱাৰে মই নিজৰ জীয়েকৰ নিচিনা মই ভাবোঁ নিজৰ জীয়েকৰ নিচিনা মই ভাবোঁ মৰিগাঁৱৰ লাহৰীঘাটত ভয়ংকৰ ঘটনা কলেজীয়া ছাত্ৰীক চুৰিকাঘাত যুৱকৰ অনৈতিক প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে ছাত্ৰীগৰাকীক চুৰিকাঘাত ৱাহিদুল ইছলাম নামৰ লম্পট যুৱকৰ চুৰিকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকী পুৱা লাহৰীঘাটৰ চেনিমাৰীত সংঘটিত হয় এই জঘন্য ঘটনা উন্নত চিকিৎসাৰ বাবে ছাত্ৰীগৰাকীক মৰিগাঁৱলৈ প্ৰেৰণ কৰা হয় উল্লেখযোগ্য যে ভুক্তভোগী যুৱতীগৰাকীৰ শৰীৰত 14টাকৈ চিলাই পৰিছে ইতিমধ্যে ঘটনা সন্দৰ্ভত লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীৰ পৰিয়ালে কলেজত যাওঁ বুলি ৰেডি হৈ আছিলোঁ ঘৰত মানে কোনো নাই মোৰ ভাগিন তাৰ দেউতাৰ লগত পিছফালে কাম কৰি আছে সেইটো সুযোগ লৈ পেলাই ল'ৰাটো মানে ঘৰত আহিছে আহি পেলাই তাক জোৰজবস্তি কৰিব খুজিছিলে পিছত ছোৱালীটো যেতিয়া চিঞৰি দিছে তেতিয়া সিহঁতে ঘৰৰ পিছফালৰ পৰা মানুহ দৌৰি আহি পেলাই তাক ধৰিব খুজিছিলে তেতিয়া ইয়াত এটা হান মাৰি পেলাই সি দৌৰিছে দৌৰাৰ পিছত সিহঁতে দৌৰাই পেলাই ধৰি পেলাই যেতিয়া তাক 1-2মান দিছে সিহঁতৰ ঘৰৰ মানুহ আহি পেলাই মাৰপিট কৰি পেলাই মানে তাৰ মাকো মাৰিছে মোৰ ভাগিনকো মাৰিছে আৰু এটা ভণ্টি আছে তাকো মাৰিছে পিছফালে কাপোৰ চাপোৰ চব ছিঙি দিছে ডিব্ৰুগড়ৰ একাংশ যুৱকৰ পৰা কোটি টকা লুট ঠিকাদাৰৰ গুৱাহাটীৰ ঠিকাদাৰ ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ জলসম্পদ বিভাগৰ কামত নিয়োজিত কৰাৰ নামত ধন লুট ডিব্ৰুগড়ৰ একাংশ যুৱকৰ পৰা লুটিলে প্ৰায় 1 কোটি টকা প্ৰাপ্য ধন বিচাৰি গুৱাহাটীত উপস্থিত ডিব্ৰুগড়ৰ ভুক্তভোগী যুৱকৰ দল ডিব্ৰুগড়ৰ চেঁচানৈৰ মথাউৰি নিৰ্মাণত নিয়োজিত আছিল যুৱকসকল 90% কাম কৰিয়েই ঠিকাদাৰ ভাস্কৰে সম্পূৰ্ণ ধন উলিয়াই লোৱাৰ অভিযোগ উঠিছে স্থানীয় যুৱকসকলক উপ ঠিকাদাৰ হিচাপে নিয়োগ কৰিছিল ভাস্কৰ বৰুৱাই সম্পূৰ্ণ কাম কৰি দিয়াৰ পিছতো উপ ঠিকাদাৰসকলক প্ৰাপ্য ধন প্ৰদান নকৰিলে প্ৰায় 1 কোটি টকা পাবলৈ আছে উপ ঠিকাদাৰসকলে জানুৱাৰীৰ পৰা ঠিকাদাৰসকলক ধন দিম বুলি কৰি আহিছে প্ৰবঞ্চনা ভাস্কৰ বৰুৱা নামৰ এই নিবিদা লাভ কৰা ঠিকাদাৰজনে আমাক বহুদিন ধৰি আমাৰ যি প্ৰাপ্য ধন আজি দিম কালি দিম আজি দিম কালি দিম কৈ আমি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমি কমেও 10 বাৰকৈ আহিলোঁ তেওঁ তেখেতে আমাক পইচা যি আমাৰ প্ৰাপ্য পাব লগা ধন আছিল সেই ধন ৰাখি আমাক নিদি তেখেতে আমাক হোৱাটছআপ যোগেদি আমি যেতিয়া ইয়ালৈ আহোঁ তেতিয়া আমাক যোগাযোগ কৰে যে হোৱাটছআপ যোগেদি যোগাযোগ কৰে তেখেতে কয় যে তোমালোকৰ ধনটো আমি আমুক তাৰিখে দিম আকৌ সেই তাৰিখে আমি আহিলে আকৌ তেখেতে ক'ব ডেটটো বেক কৰিব তো আমাক এনেধৰণে তেখেতে আমাক প্ৰবঞ্চনা কৰি আহিছে পইচা আমাৰ প্ৰায় 35 লাখ মানে হ'ব মানে আমাৰ টোটেল আমাৰ গোটেইকেইজন যদি আমাৰ উপ ঠিকাদাৰ মিলাই মেলি আমাৰ 1 কোটিমান টকা হ'ব আমিও 2 কোটি টকা আমি জিঅ' বেগৰ কাম কৰিছিলোঁ এতিয়াও আমাৰ জিঅ' বেগক মানুহ যিসকলে কাম কৰিছে শ্ৰমিকসকলক এতিয়াও আমি পইচা পাতি দিব আছে আৰু বালি মহলত পইচা দিব আছে কিন্তু জিঅ' বেগটো তেখেতে কমপ্লিট কৰি দিব কোৱাত আমি কমপ্লিট কৰিলোঁ কিন্তু আজি তাৰিখত আমি কিন্তু তাৰ পইচা পাবলৈ থাকি গ'ল ইতিমধ্যে আমি এতিয়া 37 লাখমান টকা আমি পাবলৈ আছে টোটেল আমাৰ আমি কেইবাজনো আছিলোঁ মানে প্ৰায় 70 লাখমান টকা তেখেতে যিহেতু আমাক তেল আৰু মানে মাটিৰ কাৰণে কিনিবলৈ অলপ পইচা দিছিলে তো তাত 35 লাখমান টকা তেখেতে দিলে প্ৰায় 35 লাখমান টকা এতিয়া আমি পাওঁ আজি 5 বাৰৰ ওপৰত আজি জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে 5 বাৰতকৈ অধিকবাৰ তেখেতক আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু তেখেতে আমাক কোনো উত্তৰ নিদিলে গুৱাহাটীৰ পিৰুবাৰীত দুদিন ধৰি অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান 60টাৰো অধিক ঘৰত প্ৰশাসনৰ উচ্ছেদ টিবি হস্পিটেলৰ নামত আবণ্টিত ভূমিত বছৰ ধৰি বাস কৰি আহিছিল লোকসকল প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ স্থানীয় লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে 30-35 বছৰ হৈ গ'ল 30-35 বছৰ হৈ গ'ল কেতিয়াৰ পৰা এভিকশ্যন চলিছে ইয়াত যোৱাকালিৰ পৰা চলিছে এভিকশ্যন আগতেও হৈছিল নেকি একবাৰ আগত হৈছিল কিন্তু আমাৰ হোৱা নাছিলে বেলেগ মানুহ মানে ডিচিয়ে মাতিছিল তাক কিন্তু তেওঁলোকে যোৱা নাই সেইকাৰণে খঙতে ডিচি ভাঙি দিছিল এইবাৰ নটিচ অহা নাই আগতে নটিচ আহিছিল আগতো নটিচ আহিছিলে কেইবাৰ আহিছে কোনো ঠিক নাই কমচে কম 20-25 বাৰ নটিচ আহিছে আমি ষ্টে কৰালোঁ 20-25 বাৰ ষ্টে হ'ল আকৌ এনেকৈ চলি আছে কেছ 20-25 বছৰৰ পৰা কেছে চলি আছে এনেকৈ কোৰ্টত চলি আছিলে কেছ কোৰ্টত কেছ চলি থকা কিমান বছৰ হ'ল আপোনালোকৰ 20-25 বছৰ হৈ গ'ল এতিয়া কি কৰিম বস্তুটো বেলেগ মানুহ তাতে থৈছোঁ
আৰু এতিয়া বেয়া জেগা মানে 2 জেগাত থৈছোঁ মালটো এতিয়া এনেকেই আছোঁ আৰু ওচৰতো মানুহ পাট্টা হৈ গ'ল আমি ভাবিছিলোঁ কি আমাৰো হ'ব তেওঁলোকৰ হৈ গৈছে যে আমাৰো হৈ যাব পাট্টা সেনেকৈ চলি আছে এতিয়া কাৰো নামত এইটো মাটি এলটমেণ্ট হোৱা নাই এইটো বৰ্তমান তেওঁ যদি পাট্টা দি দিছে তো বেলেগৰ নামততো হ'ব নালাগে এইটো মাটি মানে চৰকাৰী মাটি হয় সেইটো নহয় কি চৰকাৰী মাটিৰ নামত চলি আছে ইমান দিন পৰা কেছ কিন্তু আজি চৰকাৰে আমাক নিদিলে যদি আমি তো একো কৰিব নোৱাৰোঁ আপোনালোকৰ পৰিয়ালটো ইয়াত থকা কিমান বছৰ হ'ল সেইটো 30-32 বছৰ হৈ গ'ল প্ৰেমিকাক ডেগাৰেৰে 17 বাৰ আঘাত কৰি হত্যা কৰিছিল ঘাতক বিপুল মল্লিকে প্ৰেমিকাক হত্যা কৰি মুখত কোনো অনুশোচনা নাই ঘাতক প্ৰেমিকৰ কেমেৰাৰ সন্মুখত প্ৰেমিকাক অতি নৃশংসতাৰে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ঘাতক প্ৰেমিকে 12 ঘণ্টাৰ ভিতৰতে ক্ষেত্ৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুস্মিতাৰ হত্যাকাৰীক গুৱাহাটীত আত্মগোপন কৰি থকা অৱস্থাত ক্ষেত্ৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিপুল মল্লিকক বৃহস্পতিবাৰে ডিমৰিয়াৰ নিৰ্জন পথাৰত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ ৰক্তাক্ত মৃতদেহ এই ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল বিপুল মল্লিক যুৱতীগৰাকীক ফুচুলাই আনি বিপুলে হত্যা কৰাৰ অভিযোগ তুলিছিল পৰিয়ালৰ লোকে আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ডিমৰিয়াৰ যুৱতী হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ তথ্য যুৱতীগৰাকীক কিশোৰী অৱস্থাতেও যৌন নিৰ্যাতন চলাই জেললৈ গৈছিল বিপুল এই ঘটনা সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত গম পালোঁ যে তাই ল'ৰা এটা আগতে ভাল পাইছিলে ভাল পোৱাৰ পিছত ল'ৰাটোৰ নাম আছিলে বিপুল মালিক তাৰ ঘৰ নিজ ডিমৰিয়াত আৰু যোৱা 2025 চনৰ জুলাই মাহত মানে তেওঁলোকৰ এটা মানে ছোৱালীজনী ভাল পাই পেলাই ছোৱালীজনীক সেই ল'ৰাটোৱে প্ৰেগনেণ্ট কৰিছিলে চ' পক্সো কেছ এটাত সি অলৰেডি জুলাই মাহত এৰেষ্ট হৈছিলে এৰেষ্ট চালান গৈছে চালান যোৱাৰ পিছত এই ফেব্ৰুৱাৰী মাহমানত মানে সি জেলৰ পৰা ওলাইছে তো সেইটোৱে তাৰ আখেজ আছিলে সেই আকেজতে মেবি মানে সি তাইক মানে আকৌ ফুচুলাই মাতি আনি পথাৰত তাইক মানে চাকু দি পেটত মানে গোটেই বডিত মানে টোটেল 17-18টামান মানে স্পট ষ্টেবিং কৰিছে আৰু ডিঙিটো মানে কাটিছে কাটি পেলাই সি তেনেকৈ ডেড বডিটো পথাৰত থৈ পেলাই সি পলাইছিলে তাৰপিছত আমি সেইদিনাখন ডেড বডি আনি বাকী পষ্টমৰ্টেম কৰি কালি আমি ছোৱালী ঘৰৰ গাৰ্জেনৰ পৰা দেউতাকৰ পৰা এফআইআৰ লৈছোঁ আৰু আমি কালিয়ে আছামিজনক কৰায়ত্ব কৰিছোঁ গুৱাহাটীৰ পৰা সি পলাব বিচাৰিছিলে আমি গুৱাহাটীৰ পৰা কৰায়ত্ব কৰিছোঁ কেছ ৰেজিষ্টাৰৰ 12 ঘণ্টাৰ ভিতৰত আমি আছামিজত ধৰিবলৈ সক্ষম হৈছোঁ বেলেগ ল'ৰাৰ লগত সম্পৰ্ক আছিলে সেইটো জেগাৰ বিৰুদ্ধে ক্ষেত্ৰীত উত্তেজনা ক্ষেত্ৰী থানা ঘেৰাও কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ হত্যাকাৰী বিপুল মল্লিকক ফাঁচীৰ দাবীত ক্ষেত্ৰী থানাত তীব্ৰ প্ৰতিবাদ ৰাইজৰ বিপুল মল্লিকৰ নৃশংসতাৰ বলি হোৱা সুস্মিতা মণ্ডলৰ পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে ক্ষেত্ৰী থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ আছাবন্ধু মণ্ডলৰ ছোৱালী তাক তাৰমানে হেৰি এই জিয়ংপাৰৰ কি নাম আছিল বিপুল মণ্ডল ই তাৰমানে প্ৰেম পাশত আবদ্ধ কৰি তাৰপাছত তাৰমানে মল্লিক কিছুদিন ধৰি সিহঁতৰ প্ৰেমৰ হেৰি চলি আছে 2 বছৰমান ধৰি কিন্তু ইতিমধ্যে তাৰমানে তাক কিবা ফুচলাই নি সিহঁতৰ ঘৰত নি মাৰিছে গোটেই পৰিয়ালে মাৰি পথাৰত আনি পেলাই থৈ গৈছে আৰু সেইটোকে মানে আজি আমি ইয়াত আহিব লাগে কি বিচাৰে এতিয়া আমি তাক একদম 100% তাক ফাঁচি দিব লাগে তাক মানে এই দুনিয়াত ৰাখিব নালাগে তাক বিপুল মল্লিক তাক মুঠৰ পৰা শেষ কৰি দিব লাগে আৰু ৰাখিব নালাগে তাক বাইছ জুনৰ পৰা কামাখ্যা ধামত আৰম্ভ হ'ব অম্বুবাচী মেলা অম্বুবাচীক লৈ ব্যাপক তৎপৰতা জিলা প্ৰশাসনৰ তীৰ্থযাত্ৰীৰ বাবে 2টা স্থানত স্থাপন কৰা হ'ব অস্থায়ী শিবিৰ এটা পাণ্ডু বন্দৰৰ সমীপত আনটো কামাখ্যা ৰেলৱে ষ্টেচনত যাতায়াত ব্যৱস্থাৰ বিষয়ে 15 জুনৰ পাছত অৱগত কৰা হ'ব ৰাইজক 22 তাৰিখৰ পৰা এবাৰ অম্বুবাচী আছে সো তাৰ কাৰণে যিমানখিনি মানে ফিল্ড ভিজিট আৰু ইমপ্লিমেন্টেশনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আমাৰ 2টা এৰিয়াত কেম্প থাকিব এটা হ'ল পাণ্ডু পোৰ্ট আৰু দ্বিতীয়তে আমাৰ মালিগাঁও যেটো কামাখ্যা ৰেলৱে ষ্টেচন আছে সো এইকেইটা কেম্প ক'ত হ'ব ভাণ্ডাৰাবিলাক কেনেকুৱা সেটআপ কৰা হ'ব এই গোটেই প্লেনিংটো হৈ গৈছে এতিয়া লাষ্ট 15 ডেজ আছে
অম্বুবাচীৰ আগতে। তো আমি প্লেনিং কৰি পেলাই এতিয়া এক্সিকিউশ্যন কৰি আছো। 500 কোটি টকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়াৰ মুখ্যমন্ত্ৰীৰ পৰিকল্পনাক লৈ সন্তুষ্ট ডিব্ৰুগড়বাসী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দি টকাৰ সৎ ব্যৱহাৰৰ কামনা কৰিছে ডিব্ৰুগড়ৰ ৰাইজে। এই সময়ছোৱাত ডিব্ৰুগড় দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া বিধায়ক প্ৰশান্ত ফুকনৰ ওপৰত চোকা দৃষ্টি থাকিব সচেতন ৰাইজৰ। ডিব্ৰুগড়ৰ ভয়াৱহ কৃত্ৰিম বান সমস্যা, যান জঁট, পাৰ্কিঙৰ সমস্যা, 24 ঘণ্টীয়া বিদ্যুৎ ব্যৱস্থাৰ সমান্তৰালকৈ চিকিৎসা সেৱা উন্নত কৰিবলৈ আহ্বান জনাইছে ৰাইজে। 500 কোটি টকা সৎ ব্যৱহাৰ হোৱাটো বিচাৰিছে ডিব্ৰুগড়বাসীয়ে। এজ এ ডিব্ৰুগড়বাসী হিচাপে আমি নথৈ আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। আৰু এই যি 500 কোটি টকা ডিব্ৰুগড় মহানগৰখনলৈ ব্যয় কৰিবলৈ যিহেতু বিচাৰিছে বা ব্যয় কৰিব, এই ক্ষেত্ৰত সেই 500 কোটি টকা ক'ত কেনেকৈ ব্যয় হ'ব এইখিনি ক্ষেত্ৰত যাতে অকণমান গুৰুত্ব সহকাৰে যাতে মুখ্যমন্ত্ৰী মহোদয়ে যাতে চকু দিয়ে অলপ নিৰীক্ষণ কৰে, তাৰ বাবে আমি তেখেতক আহ্বান জনাম। ডিব্ৰুগড়খন মহানগৰ হোৱাৰ পাছতো বৰ্তমান সময়তো এতিয়াও সমস্যাই বুৰ গৈ আছে। ডিব্ৰুগড় বিধায়ক মহোদয়ক এই মহানগৰখনৰ অধ্যক্ষতাত তেখেতলোক যিহেতু ৰাখিছে ডিব্ৰুগড় বিধায়ক মহোদয়ক, গতিকে আমি তেখেতক এটাই আহ্বান জনাব বিচাৰিম, ইয়াৰ জৰিয়তে সমূহ ডিব্ৰুগড়বাসীৰ ৰাইজক একত্ৰিত কৰি ডিব্ৰুগড়বাসীৰ মনৰ বুজ লওক, ডিব্ৰুগড়বাসীয়ে যি কৰিবলৈ কয় সমজুৱা যেতিয়া সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত মৰ্মে যাতে ডিব্ৰুগড় মহানগৰখনক যাতে আৰু একত্ৰিতকৰণ কৰিব পাৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত নতুন অধ্যায় আৰম্ভ। টিম ইণ্ডিয়াত স্থান পালে IPLত বিস্ফোৰক বেটিঙেৰে ক্ৰিকেট বিশ্বক চমকিত কৰা 15 বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে। আয়াৰলেণ্ড ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত বৈভৱ। শ্ৰেয়স আয়াৰৰ নেতৃত্বত খেলিব টিম ইণ্ডিয়াই। উপ অধিনায়কৰ দায়িত্বত থাকিব তিলক বাৰ্মা। IPLৰ অনবদ্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলত সূৰ্যবংশীয়ে স্থান লাভ কৰিছে। দলৰ পৰা বাদ পৰিল বিশ্বকাপ জয়ী অধিনায়ক সূৰ্যকুমাৰ যাদৱ। প্ৰথমবাৰৰ বাবে দলত স্থান পালে প্ৰিন্স যাদৱে। We have a new captain for the T20 series. So Shreyas Iyer will be the new captain of the Indian T20 team for all these 3 series. Shreyas Iyer captain, Abhishek Sharma, Sanju Samson and Ishan Kishan, both are wicket keepers. Shivam Dubey, Tilak Verma, vice captain. Nitish Kumar Reddy, Akshar Patel, Washington Sundar, Varun Chakraborty, Ravi Bishnoi, Mohammad Siraj, Harshit Rana, Arshdeep Singh, Prince Yadav, and the new kid Vaibhav Suryavanshi. So he will be part of the Indian squad for the Ireland series, which will have 16 members. समस्तीपुर के लाल वैभव सूर्यवंशी का परचम अब भारतीय टीम में लहराएगा और उसका सिलेक्शन T20 टीम में हुआ है। और यहाँ पे तस्वीर हम आपको दिखा रहे हैं, परिवार और जो क्षेत्र के लोग हैं वो अपने खुशी का इजहार कर रहे हैं और लगातार आतिशबाजी यहाँ पर की जा रही है। हमारे साथ उनके चाचा हैं, क्या कहेंगे इस सिलेक्शन पर? बहुत ही आज हम लोग खुश हैं कि आज वैभव का T20 इंडिया टीम में आयरलैंड, जिम्बाब्वे और इंग्लैंड के खिलाफ चयन किया गया और सबसे कम उम्र में इंडिया T20 टीम में या इंडिया टीम में आने वाला ये खिलाड़ी बना। ये हमारे परिवार और पूरे देशवासियों के लिए गौरव की बात है और ये हम लोग इसलिए भारतीय क्रिकेट कंट्रोल बोर्ड के चयनकर्ताओं को बधाई देते हैं और वैभव को भी बधाई देते हैं इस चयन के लिए। और ये IPL में जो बेहतरीन प्रदर्शन हुआ जिससे उन्होंने क्रिस गेल का छक्का मारने का रिकॉर्ड तोड़ा और 776 रन मार के ऑरेंज कप का जो खिताब लिया उसी समय में लग गया था कि चयनकर्ता इन्हें इंडिया टीम में जरूर सेलेक्ट करेगी और वो किया। उसके लिए मैं तो यहाँ पे उनका सिलेक्शन और भी लोग हैं, क्या कहेंगे वैभव के सिलेक्शन पर? बड़ी खुशी की बात है और हम लोग आज तक इंतजार कर रहे थे कि आज जो इंतजार था आज खत्म हो गया है ना। हम लोग सारा लोग बड़ी खुश है ना और वैभव को बधाई, पूरे परिवार राइस कुशवाहा। जी बहुत 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 खुशी है। यह बिल्कुल ये तो होना ही था, लेकिन हम लोग बहुत बड़ा उम्मीद भी था भी और चूंकि सभी देशवासियों के भी सभी युवाओं का ये था कि चूंकि वैभव ने अपने हर एंगल से हर दृष्टिकोण से अपने आप को एकदम बेहतरीन क्रिकेटर साबित किया है और आज वो सिलेक्शन टीम को उसने मजबूर कर दिया कि उसका सिलेक्शन भारतीय मूल टीम में हो और आज वो भारतीय टीम में शामिल हुआ। जी जितेंद्र कुमार
मैं एक सामाजिक कार्यकर्ता। ये यहाँ पे उनका परिवार का ये तस्वीर देखिए, लोग किस तरह से नाच रहे हैं यहाँ पर। वैभव के भारतीय टीम में सिलेक्शन होने के बाद जो लोग उम्मीद लगा कर रखे थे, आज वो उम्मीद उनका पूरा हुआ है और खुशी मनाना लाजमी है। হাউলিত বৃহৎ বেটাৰী চুৰি চক্ৰ উৎখাত। চক্ৰটোৰ পৰা 825টা চোৰাং বেটাৰী জব্দ। হাউলিৰ জচিহাতীপাৰাৰ পৰা জব্দ হৈছে বেটাৰীসমূহ। এখন ট্ৰাকত বেটাৰীসমূহ উঠাই থাকোঁতেই পৰে ধৰা। উত্তৰ প্ৰদেশলৈ প্ৰেৰণৰ যুঁজা চলোৱা হৈছিল এই বেটাৰীবোৰ। আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক। পলাতক অৱস্থাত চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড আজাহাৰ উদ্দিন। আজাহাৰ উদ্দিনৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ ই ৰিক্সাৰ পৰা চুৰ কৰিছিল এই বেটাৰীবোৰ। গাড়ীখন আমি ডিটেইন কৰিলোঁ। এখন ট্ৰাক আছিলে, ট্ৰাকখনৰ নম্বৰ আছিলে UP 38804717। সেই গাড়ীখন আমি তাত পালোঁ। তাত দেখাবলৈ বিভিন্ন লেবাৰে তাত এনেকুৱা ধৰণৰ বেটাৰী কিছুমান উঠাই আছে। তাৰপিছত আমি প্ৰিলিমিনাৰী যিটো আমাৰ এনকুৱাৰী আছিলে, আমি চালোঁ যে এই বেটাৰীসমূহ বিশেষকৈ ই ৰিক্সাবিলাকত ব্যৱহাৰ হোৱা বেটাৰী হয়। কাৰ ঘৰ কি কথা, যিগৰাকী মানুহ আছিল তাত তেওঁৰ নামটো আমি গম পালোঁ। যি ড্ৰাইভাৰ আৰু হেণ্ডিমেন আছিলে তেওঁলোক বাহিৰৰ UPৰ হয়, উত্তৰ প্ৰদেশৰ হয়। আমি সুধিলোঁ, সোধপোছ কৰোঁতে গম পালোঁ যে আজাহাৰুদ্দিন নামৰ এগৰাকী ব্যক্তি, ছান অফ আব্দুল মান্নান, তেওঁৰ ঘৰৰ পৰা এইখিনি বস্তু লোড হৈছিলে। আৰু তেতিয়া আমি কাগজ পত্ৰ বিচাৰিলে আমাৰ যে ইয়াত কি কাগজ আছে, এইখিনি বেটাৰী ক'ৰ পৰা অনা, ইয়াত লিগেল ভেলিড কিবা আছে নেকি, কোনো ধৰণৰ বস্তু দেখাব নোৱাৰিলে। বৰঞ্চ মানুহজন তাতে আমি নাপালোঁ। বিভিন্ন চাৰ্চ কৰা হ'ল আৰু যিগৰাকী আজাহাৰুদ্দিন বোলা ব্যক্তি তাৰ পৰা পলালে। মহানগৰীৰ ৰাজপথত শিশুক কোলাত লৈ বিপদজনকভাৱে বাহন চলাই আটক হ'ল মহিলা। কণমানি শিশুক ষ্টেয়াৰিং ধৰিবলৈ দি নৃত্যত মগন এগৰাকী মহিলা। পুৱতিনিশা কোলাত শিশুলৈ মহিলাগৰাকীয়ে চলাইছিল গাড়ী। মহিলাগৰাকীয়ে গাড়ী চলোৱাৰ ভিডিঅ' আপলোড কৰিছিল সামাজিক মাধ্যমত। এই ঘটনাৰ পাছতে যান বাহন আৰক্ষীয়ে জব্দ কৰে মহিলাগৰাকীৰ বাহন। লগতে মহিলাগৰাকীৰ লাইচেন্সো জব্দ কৰে আৰক্ষীয়ে। মহিলাগৰাকীক পুনৰবাৰ ট্ৰেফিক আইন উলংঘন নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে আৰক্ষীয়ে। গোৱালপাৰাৰ এখন চৰকাৰী বিদ্যালয়ত নিষিদ্ধ মাংসক লৈ উত্তপ্ত পৰিস্থিতি। 2 হিন্দু ছাত্ৰক বিশেষ সম্প্ৰদায়ৰ 5 ছাত্ৰই শ্ৰেণীকোঠাত নিষিদ্ধ মাংস খাবলৈ হেঁচা দিয়া ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে। বিদ্যালয়খনত গোৱালপাৰাৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্তৰ ঘোষণা কৰাৰ লগতে অভিযুক্ত ছাত্ৰৰ অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে। টিফিনত নিষিদ্ধ মাংস আনি বিদ্যালয়ৰ শ্ৰেণীকোঠাতেই খাইছিল বিশেষ সম্প্ৰদায়ৰ 5 ছাত্ৰই। লগতে 2 হিন্দু ছাত্ৰকো শ্ৰেণীকোঠাতে নিষিদ্ধ মাংস খাবলৈ হেঁচা দিছিল ছাত্ৰকেইজনে। এই সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল বিদ্যালয় কৰ্তৃপক্ষই। এই ঘটনা সন্দৰ্ভত কৃষ্ণাই থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী 2 ছাত্ৰৰ অভিভাৱকে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজ তথা দল সংগঠনে বিদ্যালয়খনত উপস্থিত হৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষককো জবাবদিহি কৰে ৰাইজে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত বিদ্যালয়খনত উপস্থিত হৈ ঘটনাৰ বুজ লয় জিলা আয়ুক্ত প্ৰদীপ টিমং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই। বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ঘটনাৰ তদন্ত ঘোষণা কৰাৰ কথা সদৰি কৰিলে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে। ইপিনে ঘটনাৰে জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে প্ৰধান শিক্ষকগৰাকীক নিলম্বন আৰু অভিযুক্ত ছাত্ৰৰ অভিভাৱকক গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। এই ঘটনাত হিন্দুৰ লগতে মুছলমান সমাজেও গৰিহণা দিয়াৰ উপৰি ঘটনাৰে জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক আহ্বান জনায়। মাষ্টাৰসকলক এইটো সকিয়নি দিছোঁ যে এইটো বস্তু যাতে নেক্সট টাইম নহয়। 2 নম্বৰ, ইয়াৰ ইনকুৱাৰী এটা নিশ্চয় আমাৰ SP মহোদয় অলৰেডি কেছ এটা FIR ৰেজিষ্টাৰ হৈছে, এইটো কৰা হ'ব। আৰু আমাৰ ৰাইজৰ যি কথা মই কথা পাতি গম পাইছোঁ, আৰু ময়ো এইটো ভাবোঁ যে ল'ৰা ছোৱালীটোতকৈ অভিভাৱকসকল বেছি দায়ী আৰু কৰ্তৃপক্ষ বেছি দায়ী। চ' ইয়াৰ কাৰণে আমি কি কৰিব পাৰোঁ, আমি এইটো নিশ্চয় কিবা এটা নাই। সেইটো এটা বেয়া বস্তু, সেইটো আৰু এটা বেয়া বস্তু। সেইটো মানে সেইটো কৰিব নালাগিছিলে। মই বুজি পাওঁ তেওঁলোকে ভয়তে সেইটো কৰিছে চাগে, কিন্তু ইয়াৰ কোনোবা এটা শাস্তিটো পাবই লাগিব। মই ল'ৰা ছোৱালীতকৈ মই দোষী ভাবোঁ, মই পাৰ্চনেলি যদি মোক বুলি ভাবে মই দোষী, অভিভাৱকসকল আৰু স্কুলৰ কৰ্তৃপক্ষক মই বেছি দোষী বুলি ভাবোঁ।
চ' ৰাইজক এইটোৱে জনাইছোঁ যে ৰাইজে এইবিলাক বেছি হুলস্থুল কৰিব নালাগে। আমি ধুনীয়াকৈ নিয়মীয় যোনটো আমাৰ FIR যিহেতু হৈছে, ইয়াৰ কাৰণে যি ব্যৱস্থা আমাৰ SSP মহোদয় ৰাতিৰ পৰা তেওঁ মানে চিন্তিত, মোক ৰাতিও 2-3 বাৰ তেওঁ ফোন কৰি জনাইছে এই কথাখিনি যে এনেকুৱা অগ্ৰগতি হৈ আছে, এনেকুৱা কথা হৈ আছে। গতিকে মই ৰাইজক এইটোৱে অনুৰোধ জনাইছোঁ, ৰাইজে যদি এতিয়া যদি চবে যদি নিজে যদি কৰিব খোজে, এইটো এটা বেয়া এটা মেছেজ যাব। চ' আমাৰ ওপৰত এটা ভৰসা ৰাখিব লাগে, আমি কৰি আছোঁ। যোনে আনিছে বা যি ছাত্ৰই আনিছে সেই ছাত্ৰবিলাকক মানে বাছি ওলাব লাগে, আৰু যিসকল মানে অভিভাৱিকা আছে তেওঁলোকৰ বেছি মানে দোষ, এনেকুৱা দোষ তেওঁলোকে জানে যে বৰ্তমান মাংসটো নিষিদ্ধ মাংস বুলি চৰকাৰে ঘোষণা কৰিছে, কিন্তু সেই অভিভাৱিকাসকলে জনাৰ ক্ষেত্ৰতো আজি এনেকুৱা ঘটনা কৰি আছে, মানে বুজি নাপাই আছোঁ কি কাৰণত কৰি আছে, নে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে এনেকুৱা কৰি আছে। যি হওক নহওক প্ৰশাসনে তেওঁলোকক বাছি উলিয়াব লাগে, উচিত শাস্তি প্ৰদান কৰিব লাগে। আমি ইয়াত পৰিদৰ্শন কৰিলোঁ আৰু স্কুলৰ কৰ্তৃপক্ষৰ লগত শিক্ষক শিক্ষয়িত্ৰী যিসকল আছে, স্কুল মেনেজমেণ্ট কমিটি তেওঁলোকৰ লগত আমি কথা বতৰা হৈ গোটেই ঘটনাটো বুজি ল'লোঁ, আৰু আমাৰ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে, আৰু আইনগত যি ব্যৱস্থা আছে আমি সেইখিনি অলৰেডি আৰম্ভ কৰিছোঁ, আৰু আজি তদন্তৰ শেষত যি ব্যৱস্থা ল'বলগীয়া থাকে সেইখিনি আমি লওঁ। এনেকুৱা ঘটনা যদি আৰু নহয়, তাৰো যি ব্যৱস্থা ল'ব লাগে ইতিমধ্যে জিলা আয়ুক্ত মহোদয়ে তাৰ পৰিকল্পনা কৰিছে আৰু ইতিমধ্যে ডাইৰেকশ্যন দিছে। আমি এনচিঅ'ৰ কৰিম যে এনেকুৱা ঘটনা আৰু জিলাত আৰু নহয়। চুজি বনাই দিছিলোঁ, সিহঁতে পিছৰ বেঞ্চত চুজিখিনি খাই আছিল, থকা সময়ত সিহঁতৰ ক্লাছৰ 5জন ল'ৰাই আহি সিহঁতক বেয়া বস্তু মানে সিহঁতৰ গৰুৰ মাংস লৈ আহিছিল, সেই মাংস খুৱাব খুজিছিল। তেতিয়া তাহঁতে ৰুমৰ পৰা ওলাই গৈ তেহঁতৰ স্কুলৰ হেডমাষ্টাৰ নাছিল, বেলেগ টিচাৰক তেহঁতে কমপ্লেইন কৰিছিল, কৰাতে টিচাৰে আহি তেহঁতক গালি দিলে, ল'ৰাকেইটাক গালি দিলে, তাহঁতক কিবা ক'লে আৰু কোৱাৰ পিছত ল'ৰাকেইজনক মাতিবলৈ অফিচ ৰুমত লৈ গৈছে, কি কৈছে আমাৰ ল'ৰা দুজনে নাজানে। তাৰপিছত মানে আমাৰ ল'ৰাই যাই কোৱাৰ পিছত ইহঁতক মানে টিচাৰে ধমকি দিলে কি তহঁতে এইবিলাক কথা ঘৰত যাই নক'বা, ক'লে ঘৰত হয়তো হুলস্থুলটো বেছি হ'ব পাৰে, এনেকৈ বুলি কৈছে। আৰু মোক এই হিচাপে ধৰ স্কুলত এইটো মোৰ বিভাগে আৰু কি টিচাৰৰো ভুল আৰু গাৰ্জেনৰ ভুল, কাৰণ ময়ো এজন মাতৃ, ময়ো জানো ল'ৰা ছোৱালীক কি টিফিন দিব লাগে। এইটো বস্তু অনা স্কুলত উচিত নহয় বুলি মই ভাবোঁ, আৰু মানে যাই এই কাম কৰিছে তাৰ শাস্তি পাব লাগে। স্কুলত এনেকুৱা এটা ঘটনা হোৱা মানে কি আমাৰ জেগাটোৰ এটা বদনাম, আমাৰ স্কুলখনৰ এটা বিৰাট ডাঙৰ ক্ষতি। তো যিজন ল'ৰাই স্কুলখনত এই ঘটনা এটা ঘটাইছে সেই ল'ৰা দুজনতকৈ মোৰ দৃষ্টি নজৰে ভাবোঁ যে ল'ৰাৰ অভিভাৱক গাৰ্জেনে বেছি 1 নম্বৰ দোষী। তো এতিয়া এই ল'ৰাগিলা মাইনৰ ল'ৰা, তেওঁলোকে এইবিলাক বস্তু ইমান হয়তো নাজানে, কিন্তু গাৰ্জেনৰ এটা দায়িত্ব থাকিব লাগিছিল যে এখন স্কুলত একেটা ধৰ্মৰে ল'ৰা ছোৱালী পঢ়া শুনা নকৰে, তাত বিভিন্ন জাতৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰে, আৰু এনেকুৱা এটা কোনো ৰুল নাই যে স্কুলত মাংস বা ভাত বা বিৰিয়ানী টিফিন দিব লাগে। টিফিন দিব লাগে লাইট জাতীয় বস্তু, টিফিন দিব লাগে বেলেগ জাতীয় বস্তু, কিন্তু মাংস দি কি দুপৰীয়াৰ ভাত সাজ খাবৰ কাৰণে স্কুলত পঠাই দিয়ে না স্কুলত পঢ়া শুনা কৰিব পঠাই দিয়ে? এইটো খুবেই দুৰ্ভাগ্যজনক, আৰু স্বাধীনতাৰ পূৰ্বৰ এখন বিদ্যালয়ত এনেকুৱা ঘটনা ঘটাত শুনিব পাই মই নিজে আচম্বিত হৈছোঁ, আচৰিত হৈছোঁ আৰু দুখিত লজ্জিত হৈছোঁ। আৰু এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে মই নৈতিক দায়িত্ব মই স্বীকাৰ কৰি লৈছোঁ। নিষিদ্ধ মাংস, গো মাংস গাৰ্জেনে কেনেকৈ দিব পাৰিলে টিফিনত? অভিভাৱকসকলক আমি যিহেতু কেছ দিছে, আইনৰ আওতাত গৈছে, আইনৰ ব্যৱস্থা ল'ব, আৰু আমি SMDCয়ে আমি সিদ্ধান্ত ল'ম যে আমি এই 5জন অভিভাৱকৰ ভুলৰ বাবে যে এনেকুৱা এটা ঘটনা ঘটিব পাৰিলে, গতিকে সেই অভিভাৱক 5জনৰ শাস্তিমূলক ব্যৱস্থা হিচাপে আমি আইনে যি কৰে কৰিব, আমি এই 5জন ল'ৰাক আমি এইখন বিদ্যালয়ৰ পৰা আঁতৰাই দিম। আমি আশা কৰিছোঁ যিকেইটা ষ্টুডেণ্ট আছে তাহাঁতক ইয়াৰ পৰা নিলম্বিত কৰাৰ প্ৰধান শিক্ষক যিজন আছে, শিক্ষকজন ইয়াৰ পৰা আমাৰ আঁতৰাই দিব লাগে, এইখিনি আমাৰ দাবী। ইয়াতে পঢ়া শুনা কৰা বৰ্তমান তেনেকুৱা কোনো আমাৰ পৰিৱেশ নাই। আমাৰ যিখিনি ল'ৰা ছোৱালী আছে চবে উলিয়াই প্ৰাইভেটতে পঢ়াই আছে এতিয়া।
মানে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত। এই ক্ষেত্ৰত এটা ৰাইচ মিল পাতিব লাগে। ৰাইচ মিল পাতি আচলতে অভিভাৱকখিনিৰ জ্ঞাতাৰ্থে এইখিনি কথা আচলতে আমি গাঁৱে গাঁৱে কথাখিনি বুজাই দিব লাগে। এইটো বেয়া পৰিৱেশ, কাৰণ যোৱাকালিৰ পৰা যি কৃষ্ণাত এটা বেয়া ঘটনা হৈছে, সেইটো হয়তো আপোনালোকে আমি কেতিয়াও ভবা নাছিলো আৰু হোৱাও নাছিল। সেইটো বেয়া কথা হৈছে। আমাৰ দাবী এটাই, এইখন কলেজৰ যোনজন প্ৰিন্সিপাল তেওঁক বৰখাস্ত কৰিব লাগিব। তেওঁ প্ৰিন্সিপাল হোৱাৰ কোনো যোগ্যতা নাই, কাৰণ স্কুলত কি হৈ আছে তেওঁ গমেই নাপায়। ছাত্ৰই নিষিদ্ধ গৌ মাংস আনি বিদ্যাৰ মন্দিৰত খাই আছে, তেওঁ গম নাপায়। এইটো হ'ব নোৱাৰে। তো সেনেকুৱা প্ৰিন্সিপালৰ আমাৰ কোনো প্ৰয়োজন নাই। প্ৰিন্সিপালক বৰ্খাস্ত কৰিব লাগিব। আৰু আমি শুনিব পাৰিছো যে ইয়াৰে 2-3জনে টিচাৰে মিলি এই যোনটো ঘটনা হয়, ঘটনাটো গাপ দিয়াৰ কাৰণে ছাত্ৰ দুজনক মানে মানসিকভাৱে প্ৰেছাৰ দিছে। মানসিকভাৱে তেওঁলোকক কোৱা হৈছে যে তোমালোকে বাহিৰত যাই এই ঘটনাৰ বিষয়ে নজনাবা। কিয় নজনাবা? আজি বিদ্যাৰ মন্দিৰত তেওঁলোকে নিষিদ্ধ গৌ মাংস লৈ আহিব, মানে গাৰ্জেনে পঠাই দিব, ছাত্ৰ ছাত্ৰীয়ে ইয়াতে খাব আৰু হিন্দু ছাত্ৰক প্ৰেছাৰ কৰিব যে গৌ মাংস খাব লাগিব, গৌ মাংসৰ লগত ভাত খাব লাগিব। এইটো কেনেকে মানি ল'ম? আমি হিন্দু সমাজ বিদ্যাৰ্থী পৰিষদ কেতিয়াও মানি নলওঁ। আমি ইয়াতে আন্দোলন গঢ়ি তুলিছে। দৰকাৰ পৰিলে আমি জংগী আন্দোলন কৰিম যদি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা নাই। লাহোৱালত দিন দুপৰতে সংঘটিত হ'ল এক চুৰি কাৰ্য। তলা ভাঙি চোৰে লুটিলে নগদ ধন, সোণৰ অলংকাৰ। ঘোঁৰামৰা তিনিআলিত সংঘটিত হয় এই চুৰি কাৰ্য। শৈলেন দত্ত নামৰ এজন লোকৰ বাসগৃহত চোৰে চলালে লুটপাট। ঘৰত কোনো নথকা অৱস্থাত চোৰৰ চাফাই অভিযান। আলমিৰা ভাঙি চোৰে নিলে নগদ 50,000 টকা। সোণৰ চেইন, ফুলি, খাৰু দুযোৰ আৰু এটা আঙুঠি লৈ গ'ল চোৰে। এইটো আমি 11:30, 12টা, 12:30 ভিতৰতে, এটাৰ ভিতৰতে আমি গৈ গোটেইখিনি আহিছোঁ। এতিয়া পুলিচ প্ৰশাসনে যদি আৰু তেওঁলোকক আমি জানি বা এনেকুৱা তেওঁলোকে লাগি আছে, লাগি থকাৰ পিছত যদি হয় আৰু এইখিনি আৰু হেৰি হ'ব আৰু তদন্ত কৰি আছে তেওঁলোকে। এই তদন্তত যদি ওলায় তেতিয়াহ'লে নিশ্চয় মানে আমি উপকৃত হ'ম আৰু থানা অচিকো আমি ধন্যবাদ জনাম। ঘৰত কোন নাছিলে, আমি তেনেকৈ নাথাকোঁ। ছোৱালীজনী আৰু মিছেছ ডিব্ৰুগড়ত থাকে আৰু ময়ো এই ডিউটিলৈ ওলাই গৈছিলোঁ। ঘৰতে এই দুপৰীয়া টাইমত তেনেকৈ এই 2 ঘণ্টাৰ কাৰণেহে মানে এইটো মানে যোৱা হয়, 2-3 ঘণ্টাৰ কাৰণে। সেইটো সময়তে এনেকুৱা ঘটনা সন্দেহ কৰা হৈছে নেকি? সন্দেহটো এতিয়ালৈকে তেনেকৈ কৰা নাই। এতিয়া ক'ব নোৱাৰি নহয় এতিয়া কোন। আজিকালি মানুহকতো বিশ্বাস কৰিব নোৱাৰি। ঘাতক প্ৰেমিকৰ নৃশংসতা। ডেগাৰেৰে 17 বাৰ ঘপিয়াই ক্ষেত্ৰীৰ নৃশংস প্ৰেমিকে প্ৰাণ লৈছিল যুৱতীগৰাকীৰ। ঘাতকৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই শিহৰণকাৰী তথ্য। ঘটনাৰ 12 ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ জালত পৰিল নিষ্ঠুৰ প্ৰেমিক বিপুল মল্লিক। প্ৰেমৰ ভয়ংকৰ পৰিণতি। ডেগাৰেৰে 17 বাৰ আঘাত নিজৰ প্ৰেমিকাক। 12 ঘণ্টাৰ ভিতৰতেই আৰক্ষীৰ জালত পৰিল পাখণ্ড প্ৰেমিক। গুৱাহাটী মহানগৰীৰ পৰা খেতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰী বিপুল মল্লিকক। বৃহস্পতিবাৰে খেতিত উদ্ধাৰ হৈছিল সুস্মিতা মণ্ডল নামৰ এগৰাকী যুৱতীৰ ক্ষতবিক্ষত মৃতদেহ। প্ৰেমিক বিপুল মল্লিকে সুস্মিতাক ফুচুলাই আনি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ তুলিছিল যুৱতীগৰাকীৰ পৰিয়ালৰ লোকসকলে। ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল অভিযুক্ত বিপুল মল্লিক। ঘটনাৰ 12 ঘণ্টাৰ ভিতৰতেই খেতি আৰক্ষীয়ে অভিযান চলাই মহানগৰীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰী বিপুলক। তাৰ পিছতেই মৃত সুস্মিতা মণ্ডলৰ পৰিয়াল আৰু গাঁওবাসীয়ে হত্যাকাৰী বিপুল মল্লিকৰ ফাঁচীৰ দাবীত খেত্ৰী থানাত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। আমি তাক একদম 100% তাক ফাঁচি দিব লাগে, তাক মানে এই দুনিয়াত ৰাখিব নালাগে। বিপুল মল্লিকক তাক মুঠৰ পৰা শেষ কৰি দিব লাগে। প্ৰেমিকাক হত্যা কৰিও নাই কোনো অনুশোচনা। কেমেৰাৰ সন্মুখত পাখণ্ড বিপুল মল্লিকে নিজেই ডেগাৰে হত্যা কৰা বুলি দিলে বিস্ফোৰক স্বীকাৰোক্তি। বেলেগ ল'ৰাৰ লগত সম্পৰ্ক আছিলে, আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই হত্যাকাণ্ড আছিল অতি ভয়ংকৰ। সুস্মিতাৰ শৰীৰৰ বিভিন্ন স্থানত ডেগাৰেৰে এটা বা দুটা নহয়, একেৰাহে 17 বাৰকৈ আঘাত কৰিছিল এই ঘাতকটোৱে। উল্লেখ্য যে এয়া বিপুলৰ প্ৰথম অপৰাধ নহয়। ইয়াৰ পূৰ্বেও এগৰাকী যুৱতীক কিশোৰী অৱস্থাত অন্তঃহত্যা কৰাৰ অভিযোগত জেল হাজতলৈ গৈছিল বিপুল মল্লিক। জেলৰ পৰা ওলাই আহিও সলনি নকৰিলে নিজৰ কুচৰিত্ৰ। পক্সো কেছ এটাত সি অলৰেডি জুলাই মাহত এৰেষ্ট হৈছিলে, চালান গৈছে। চালান যোৱাৰ পিছত এই ফেব্ৰুৱাৰী মাহ মানত মানে সি জেলৰ পৰা ওলাইছে। তো সেইটোৱে তাৰ আশেজ আছিলে। সেই আকেজতে মেবি মানে সি তাইক মানে আকৌ ফুচুলাই মাতি আনি পথাৰত তাইক মানে চাকু দি পেটত গোটেই বডিত মানে টোটেল 17-18টামান মানে স্পট টেবিং কৰিছে।
সম্পত্তি আৰক্ষীয়ে ধৃত হত্যাকাৰীটোক জিম্মাত লৈ সোধা পোছা অব্যাহত ৰাখিছে। ইফালে সুস্মিতাৰ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী তুলিছে সুস্মিতাৰ পৰিয়াল আৰু গাঁওবাসীয়ে। যোৰাবাটৰ পৰা মৌচুম বৈশ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোৱালপাৰা জিলা স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত চাঞ্চল্যকৰ ঘটনা। কল্যাণপুৰ হাইস্কুলৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক তালিবানী শাস্তি। কল্যাণপুৰ হাইস্কুলৰ একাডেমী ইনচাৰ্জ স্নেহলতা কলিতা আৰু জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ নিম্নবৰ্গৰ সহায়ক প্ৰিয়ম বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। কল্যাণপুৰ হাইস্কুলৰ 50 ঊৰ্ধৰ কৰ্মচাৰী সুবল ৰাভাক জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ বন্ধ কোঠালিত বিনা দোষতে কাণত ধৰি উঠা বহা কৰাই ক্ষমা খোজায়। 23 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ঘটনা। জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ মাতি নি আবদ্ধ কোঠালিত বিনা দোষতেই এনে চূড়ান্ত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সুবল ৰাভাই। এই কাৰ্যত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিও জড়িত থকাৰ অভিযোগ উঠিছে। এই ঘটনাৰ বিৱৰণী মতে বিদ্যালয়খনলৈ আবণ্টিত হোৱা এটা নতুন ভৱন নিৰ্মাণৰ বাবে বিদ্যালয় চৌহদৰ কেইজোপামান গছ কাটিবলৈ পৰিচালনা সমিতিয়ে প্ৰস্তাৱ লৈছিল। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সুবল ৰাভাই গছ উলিয়াই নিবলৈ গেট খুলি দিছিল পৰিচালনা সমিতিক। তাতে ক্ষুণ্ণ হৈ এগৰাকী নিম্নবৰ্গৰ সহায়ক আৰু কল্যাণপুৰ হাইস্কুলৰ একাডেমী ইনচাৰ্জে মিলি এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিৰ্মম শাস্তি প্ৰদান কৰাৰ ঘটনাই জিলাখনৰ শৈক্ষিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কল্যাণপুৰ হাইস্কুলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক তালিবানী শাস্তি বিহালে আৰু মোৰ লগত যি সুবল ৰাভা আছে, কি কাৰণত তেখেতক কাণত ধৰি এনেধৰণৰ তালিবানী শাস্তি প্ৰদান কৰিলে তেখেতৰ পৰা মুখেৰে শুনিব বিচাৰিম। মই আপোনাৰ কাষত আহিছোঁ। আপুনি এই কল্যাণপুৰ হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজন, কি হৈছিল আপোনাৰ কাণত ধৰি ঘটনাটো কি হৈছিল কওকচোন? মই তাৰমানে এই যে গেট খুলিছোঁ, গেট খোলালৈ তাৰমানে বস্তুখিনি আমাক গোটাই গাছ বিক্ৰী কৰিছে, ঘৰাইছে। এইটো তাৰমানে বিল্ডিং আহিছে চৰকাৰৰ পৰা, বিল্ডিং কাৰণে হেৰি কি কয় এই কমিটিয়ে মিটিং চিটিং কৰি গাছ কাটিছে। গাছ এখন গাছ কাটাৰ উলিয়াই দিছে, গাছ উলি দিব কাৰণে মোক গেট খুলিব লাগিব। খুলি তাৰপিছত গোটেই আৰু অল ষ্টাফ আমাৰ IAS ছাৰৰ অফিচত মাতিছে, টিচিং নন টিচিং চব মাতি কৰিছে। কি একটা কৰি সুধিছে, ষ্টেটমেণ্ট লৈছে। লোৱাৰ পিছত কি ক'ল PMৰ ৰুমত যায়। তাৰপিছত কৈছে কি যে ছাছপেনশ্যন কৰ লাইভ আৰু নহ'লে হেৰি কৰ, ট্ৰেন্সফাৰ দে কৈছে। ট্ৰেন্সফাৰ দে মোক কৈছে আৰু কি। মই ভয়তে মানে মুঠৰ কি কয় গেট খোলাৰ কাৰণে যিহেতু ড'জ হৈছে মই কাণত ধৰি কৈছোঁ আৰু কি, কাণত ধৰি কৈছোঁ মুঠৰ পৰা আজিৰ পৰা মই গেট নুখোলোঁ। আৰু পিয়মে আৰু চেনেলটা কলিতাই মোক কাণত ধৰাই বস্তুখিনি পূৰা শাস্তিমূলক ব্যৱহাৰ কৰিছে আৰু কি। আৰু IAS অফিচত ঘটনা পিয়ম বৰা আৰু চেনেলটা কলিতাই। তাৰপিছত এবাৰ কি হ'ল, মই আমাৰ কেৰাণী আছে, কেৰাণীৰ বাইকত মই আহিছোঁ। আহি মানে ৰাতিপুৱা মই এই স্কুলত ৰাতিপুৱা কান্দি একদম হয়ৰাণ হৈছোঁ। তাৰমানে কেনেকা ৰাতিপুৱাটো মোক বেয়া লাগিছে। আহিয়ে ঘৰত ঘুম থুম নাই, মোৰ ভাতো নাই খাওঁ নাখিয়া। মই ভাবিছোঁ আৰু কিবা হ'ম নেকি, এনেকা ভাৱ হৈছে মোৰ আৰু কি। এনেকা মই ইমান বছৰ 25 বছৰ ভেঞ্চাৰ, তাৰপিছত এই 13 চনৰ পৰাই আমাৰ স্কুল হৈছে। এই বাইদেউ আহি এনেকা লুডিয়া লাঞ্ছনা কৰিছে মোক, মোৰ কাণত ধৰা তাই পুৰা দুখ লাগিছে। মোৰ কোৱা ভাষা নাই আৰু মই। দিনৰ বাতৰিৰ পাছতে গোৱালপাৰাৰ কল্যাণপুৰ হাইস্কুলত উপস্থিত হয় জিলা আয়ুক্ত প্ৰদীপ টিমুং। কল্যাণপুৰ হাইস্কুলৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক বিনা দোষতেই শাস্তি প্ৰদান কৰাৰ ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ যিহেতু সৃষ্টি হৈছে। কল্যাণপুৰ হাইস্কুলৰ একাডেমী ইনচাৰ্জ আৰু জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ নিম্নবৰ্গৰ সহায়ক প্ৰিয়ম বৰাৰ বিৰুদ্ধে উত্থাপন হৈছিল গুৰুতৰ অভিযোগ। আয়ুক্তগৰাকীয়ে এই সমগ্ৰ ঘটনাটোৰ বুজ লয়। মানুহে চাকৰি কৰে ন, কাম কৰে, চবৰ মানে ছেল্ফ ৰেচপেক্ট আছে, চবৰ ডিগনিটি আছে। কাম কৰিছে বুলি সি নিম্নবৰ্গৰ মানে কৰ্মচাৰী বুলি তাক যি টি ব্যৱহাৰ কৰাটো উচিত নহয়। এটা সন্মান ৰাখি, এটা মৰমত এটা কাম কৰে। কিবা কামৰ ক্ষেত্ৰত ভুল কৰিছে তেওঁ কওক, সেইটো মই এনেকুৱা নাই কোৱা যে একো ক'বই নালাগে, সেইটো ক'ব পাৰে। কিন্তু ডিগনিটিটো মানুহৰ
কি বুলি কয় আত্মসন্মানটো যোনটো আছে সেইটোতো ৰখাব লাগিব চবকে। দেৰগাঁৱৰ ৰঙামাটি টোলগেটত নিশা উত্তপ্ত পৰিস্থিতি। নৈশ বাছৰ কৰ্মচাৰী আৰু টোলগেটৰ কৰ্মচাৰীৰ মাজত প্ৰচণ্ড মাৰপিট। গুৱাহাটীৰ পৰা দুলীয়াজান অভিমুখী নৈশ বাছলৈ টোলগেটৰ কৰ্মচাৰীয়ে শিলগুটি নিক্ষেপৰ অভিযোগ। শিলাবৰ্ষণত নৈশ বাছৰ এখন গ্লাছ ভাঙি যোৱাৰ পিছতেই সূত্ৰপাত ঘটে কাজিয়া। দুই ফৈদৰ সংঘাতক কেন্দ্ৰ কৰি টোলগেটত বহু সময় ধৰি অব্যাহত থাকে চেপা উত্তেজনা, যাৰ ফলত কিছু সময়ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে যাতায়াত। পৰৱৰ্তী সময়ত ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ দুই পক্ষক লৈ আহে দেৰগাঁও থানালৈ। আমাক গুৰুত্ব নিদিয়ে, আপোনালোকে আমি গুৰুত্ব নিদিয়ে। কি কথা পাতি পাইছে? গুৰুত্ব নিদিয়ে আপোনালোকে ইমানে উৎপাত, ইমান লেভেল দি চলাই, আপোনালোকে ইমানে উৎপাত, ৰখিবলৈ টাইম নাই। ভাৰত বাংলাদেশ সীমান্তৰ লালমনিৰহাটত তীব্ৰ উত্তেজনা। অবৈধ বাংলাদেশীক BSF-এ পুছবেক কৰাৰ সময়তে বাধা প্ৰদান কৰিলে BGB-য়ে। লালমনিৰহাটত সীমান্তৰে শিশু মহিলাসহ 33গৰাকী অবৈধ বাংলাদেশীক পুছবেক কৰিব বিচাৰিছিল ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীয়ে। কিন্তু BSF-ৰ পুছবেকত বাধা প্ৰদান কৰাৰ লগতে বাংলাদেশী নাগৰিকক বাংলাদেশত প্ৰৱেশত বাধা প্ৰদান কৰে বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে। Arrest them and we should not allow them to cross IP. We will not allow. We will not never allow. They came here last night from India. We are not and it is pushing of that thing. It is pushing by BSF. For Indian national ID আছে good. Whole issue is about the identity. Indian প্রদেশ থেকে আসছো, বনগা ইন্ডিয়া, তাহলে আর কি বোঝাতে চাচ্ছেন? There are legal way. Listen to me. You are throwing our river. You are trying to push in Bangladesh. আপনারা সবাই জানেন কিছু ব্যক্তিবর্গকে গতকাল আমাদের যে কাঁটাতারে বেড়া আছে সেখান থেকে আমাদের 16 মাইলের ভিতরে বর্ডারের ভিতরে প্রবেশ করানোর চেষ্টা করা হয়েছিল। তো আমাদের বিজিবির প্রতিরোধে তাদেরকে আমরা जब अभी तक बंगाल में बहुत सारे एरिया जो थे आपको फेंसिंग नहीं था, अब जिस तरह से उन सारे एरिया में फेंसिंग कर रहे हैं तो वहां से अनुप्रवेशकारियों के लिए डिफिकल्ट होगा। हमारा जो बॉर्डर है ये काफी नजदीक है बांग्लादेश से, तो हम लोग ये एक्सपेक्ट कर सकते हैं कंट्री बोर्ड्स के माध्यम से हमारे एरिया में प्रवेश बढ़ सकता है, इसलिए हमें सजग रहने की जरूरत है। দবকাত হালধিয়াতীত বনৰীয়া হাতীৰ ওপৰত শিলাবৰ্ষণ একাংশ লোকৰ। খাদ্যৰ সন্ধানত নিশা দবকা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতী দুটা। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'ব খোজোতেই একাংশ লোকে হাতী খেদাৰ নামত শিলাবৰ্ষণ কৰে। আকাশী গংগাৰ ৱাৰ্ড সদস্য নাছিৰ উদ্দিনসহ কেইজনমান লোকে শিলগুটি নিক্ষেপ কৰিছিল বন্যহস্তীলৈ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও হাতী খেদাৰ নামত এদল উন্মত্ত লোকে বন্যহস্তীৰ ওপৰত আক্ৰমণ কৰাৰ ভিডিঅ' পোহৰলৈ আহিছে। ঠিক আছে বাইরে দিছে রে খিগিরে ঠিক আছে উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ যান বাহন আৰক্ষী। বাইকত নীতি বহিৰ্ভূতভাৱে চাইলেন্সাৰ পাইপ লগাই বিকট শব্দ কৰি যোৱা বাইকসমূহৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে শিৱসাগৰ যান বাহন আৰক্ষীয়ে। বাইকত কোম্পানীয়ে লগাই দিয়া চাইলেন্সাৰ পাইপ সলনি কৰি অতি বিকট উচ্চ প্ৰাবল্যৰ শব্দ কৰা চাইলেন্সাৰ পাইপ লগাই লোৱা বাইকসমূহ জব্দ কৰি চাইলেন্সাৰ পাইপৰ ওপৰত ৰোলাৰ চলালে যান বাহন আৰক্ষীয়ে। 20খনৰো অধিক বাইক চালকক জৰিমনা বিহাৰ লগতে অবৈধভাৱে স্থাপন কৰি লোৱা চাইলেন্সাৰ পাইপসমূহ জব্দ কৰি ৰোলাৰ চলাই ভাঙিলে আৰক্ষীয়ে। প্ৰথমে মানে কি আমি শিৱসাগৰ যান বাহন আৰক্ষীক ধন্যবাদ জনাইছোঁ এনেকুৱা প্ৰচেষ্টা হাতত লোৱাৰ বাবে। ইয়াৰ আগতো দেখিছোঁ হেলমেটৰ ক্ষেত্ৰতো বহুত ভাল প্ৰচেষ্টাই লৈছে।
এতিয়া এইখিনি মানে কি যিখিনি চাইলেঞ্চাৰ জব্দ কৰিলে সেইখিনিয়ে ৰাস্তাৰ কাষৰ মানুহখিনিও মানে অহা যোৱা কৰা মানুহৰ অতিষ্ঠ হৈ যায়। গতিকে এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছো আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ থাকে তাৰ বাবে তেওঁলোকক অনুৰোধ জনাইছো। বহিৰাজ্যত আকস্মিক মৃত্যু হোৱা জিতেন চিৰাঙৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতে মাজুলীৰ কাৰ্কি চুকত শোকাকুল পৰিৱেশ। 2 মাহ পূৰ্বে পত্নী 3টা সন্তানক এৰি কৰ্মসংস্থাপনৰ সন্ধানত বেংগালুৰুলৈ গৈছিল 35 বছৰীয়া জিতেন চিৰাং। 3 মে'ত নিজৰ কোঠাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জিতেন চিৰাঙৰ। শুকুৰবাৰে নিশা মাজুলীৰ নিজৰ বাসগৃহলৈ লোকজনৰ মৃতদেহ অনাৰ লগে লগে কান্দোনত ভাগি পৰে সমগ্ৰ অঞ্চল। বেংগালুৰুৰ পৰা গুৱাহাটীলৈ বিমানযোগে আৰু গুৱাহাটীৰ পৰা মাজুলীলৈ বিশেষ এম্বুলেন্সৰ সহায়ত ঘৰলৈ অনা হয় জিতেন চিৰাঙৰ মৃতদেহ। একমাত্ৰ উপাৰ্জনকাৰী পৰিয়ালটোৰ ভৰসা তথা এগৰাকী কৰ্মঠ যুৱকৰ মৃত্যুত প্ৰতিগৰাকী ব্যক্তিয়ে দুখ প্ৰকাশ কৰিছে। জিতেন চিৰাঙে আছিলে ঘৰখনৰ একমাত্ৰ মানে উপাৰ্জনৰ থলী বুলি ক'ব পাৰিব। তেওঁ মানে দেখিছে আপোনালোকে তেওঁ ঘৰটো দেখিছে, ঘৰটো যিমানকণ আছে তেওঁ মাটিও সিমানকণেই ভূমি, সেই ভেটিটোৱে তেওঁলোকৰ। আৰু তেওঁলোকৰ ঘৰত তেওঁ মিছেছ আছে আৰু ছোৱালী 2জনী আছে আৰু এটা সৰু ল'ৰা আছে তেওঁলোকৰ। ছোৱালীজনী 10ত পঢ়িছে, এইবাৰ মেট্ৰিক দিবলগীয়া ছোৱালী। আৰু আমি অতি মানে দুখ প্ৰকাশ কৰিছোঁ যে এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ যিজন ব্যক্তি সেই ব্যক্তিজনে নাইকিয়া হৈ গৈছে বহিৰাজ্যত বেংগলোৰত। আমি কি কাৰণে তেওঁৰ মৃত্যু হৈছে আমি নাজানো। সেই মৃত্যুটো একমাত্ৰ তেওঁ যিটো পষ্টমৰ্টম ৰিপৰ্ট সেই ৰিপৰ্টে জানিব। গতিকে আমি এই কণমানি ল'ৰা ছোৱালীকেইটাক লৈ অকল মাকে কি ব্যৱস্থা ল'ব বা ৰাইজে খুব বেছি 2 দিন বা 4 দিন তেওঁলোকক কিবা এটা কৰিব। আমি অসম চৰকাৰ তথা মাজুলীৰ বিধায়কক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে এই পৰিয়ালটোক কিবা এটা ব্যৱস্থা কৰি দিলে আমি নথৈ সুখী হ'ম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব প্ৰান্তৰ অগৰাতলীত বামুণ গাঁৱত পুনৰ ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস। অগৰাতলীৰ পৰিৱেশকৰ্মী গৌতম শইকীয়াৰ পৰ্যটন নিবাস ধনশিৰি ইকো কেম্পত ঢেকীয়াপতীয়াৰ উপদ্ৰৱ। নিশা ইকো কেম্পৰ গোহালিত সোমাই 7জনী গাই গৰু নিধন কৰে বাঘটোৱে। পুৱা কাজিৰঙাৰ বন বিভাগে পৰিদৰ্শন কৰে ঘটনাস্থলী। উল্লেখযোগ্য যে 3 জুনৰ নিশাও অগৰাতলীত স্থানীয় কৃষকৰ গৰু আৰু গাহৰি নিধন কৰিছিল বাঘে। 12:30 পৰা 1 বজাৰ ভিতৰত এইটো বাঘটো গৰু গোহালিত সোমাইছে আৰু সেই বাঘটো সোমোৱা গম পাই ওচৰত থকা ফৰেষ্ট গাৰ্ডসকল গোটেইখিনি আহে আৰু তেওঁক এই বাঘটো গোহালিৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰি প্ৰায় 1 ঘণ্টা সময় লাগিব চেষ্টা কৰিবলগীয়া হ'ল। যথেষ্ট ৰাউণ্ড গুলি ফুটাইছে, গুলি ফুটাই পিছতহে বাঘটো এই দুৱাৰৰ ওপৰেদি জাপ মাৰি ওলাই যায়। আৰু তেতিয়া দেখোঁ যে আটাইকেইটা গৰুৱে মাৰি থৈ গৈছে আৰু বাঘটো সোমাইছে এই দৰজাৰ ওপৰেদি জঁপিয়াই। যথেষ্ট সময় এইটো ঢেকীয়াপতীয়া প্ৰকাণ্ড বাঘ। এইটো এতিয়া কি হৈছে, ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, তেওঁলোকে বিহিত ব্যৱস্থা ল'ব কৈছে যে পিঞ্জিৰা আনিছে বা পিঞ্জিৰাত ভৰাই নিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া সেইটো ব্যৱস্থাত গৈ আছে। কৰ ফাঁকিৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে GST বিভাগৰ অভিযান। শুকুৰবাৰে ডিফু চহৰতো চলিল GST বিভাগৰ অভিযান। পিয়াৰ্ছ ফেশ্বন ফেব্ৰিক নামৰ মোবাইল ব্যৱসায়িক প্ৰতিষ্ঠানত চলিল অভিযান। পিয়াৰ্ছ ফেশ্বন ফেব্ৰিক মোবাইল ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কৰ ফাঁকিৰ তথ্য লাভ কৰা হৈছে। GST বিভাগৰ ডিফু শাখা কাৰ্যালয়ৰ এটা দলে চলাই অভিযান। কাৰ্যালয়টোৰ সহকাৰী বিক্ৰী কৰ আয়ুক্ত উৎকৰ্ষ কৃষ্ণ দত্তৰ নেতৃত্বত চলিল অভিযান। এটা INA 01 বুলি কয় আমাৰ। চ' ফৰ্মেলি এটা ইনভেষ্টিগেশ্যন কৰিবলৈ আমাক ওপৰৰ পৰা জনাইছে। আমি তাৰ ইনভেষ্টিগেশ্যনটো কৰি আছোঁ, ইনভেষ্টিগেশ্যনটো চলি আছে। চ' কনক্লুড নোহোৱালৈকে ধৰক মই ইয়াত এটা ষ্টেটমেণ্ট দিয়াটো ভুল হ'ব। কিন্তু আপোনালোকে যদি আমাৰ গুৱাহাটীৰ হেড অফিচত কৰ ভৱনত আপোনালোকে কণ্টেক্ট কৰে, হয়তো তেওঁলোকে ফুল কেনেকুৱা কি কনক্লুজন হয় তেওঁলোকে আপোনালোকক চব ফৰ্মেলি জনাই দিব। আমি ইনভেষ্টিগেশ্যনটো কৰি আছোঁ, কিন্তু আজিতে একদিনত কনক্লুজনটোতো কোৱাটো ৰং হ'ব মানে।
কাৰণ সেইটো আমাক যিটো ওপৰৰ পৰা আহিব কৈছে আছে চাগে আমি নাজানো কাৰণ সেইটো ইনভেষ্টিগেশ্যন কমপ্লিট হোৱাৰ পিছতে এটা কনক্লুজনলৈ যাব পাৰিম আপুনি যিটো বিচাৰিছে কনক্লুজনটো আমি একদিনততো ক'ব নোৱাৰিম দীঘলীয়া এতিয়া চলি থাকিব ইনভেষ্টিগেশ্যন নাই সেইটো আমাৰ ইনভেষ্টিগেশ্যন কৰিবলৈ পঠিয়াইছে যে একচুৱেলি যদি কৰা নাই কিমান টকা কৰা নাই যদি কৰি চব ঠিকে আছে নাই চ' সেইটোত আজিকালিতো সময় লাগে GST লেনদেনত ইফালে যোৰহাটতো চলিল GST বিভাগৰ অভিযান কম্পিউটাৰ মোবাইল ফোনকে ধৰি তথ্য প্ৰযুক্তি খণ্ডৰ ব্যৱসায় প্ৰতিষ্ঠানত চলিছে এই অভিযান যোৰহাটৰ ডিজিটেল টেক্স সেভিকে ধৰি 3খন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায় GST বিভাগে সামগ্ৰীৰ কৃষিপামৰ মাটি বেদখলমুক্ত কৰাৰ দাবী ৰাইজৰ 1983 পিছৰে পৰা মোৱামাৰীত অসমীয়াৰ হাজাৰ হাজাৰ মাটি দখল কৰিছে সন্দেহযুক্ত নাগৰিকে ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো সন্দেহযুক্ত নাগৰিকৰ গাঁৱত প্ৰশাসনে উচ্ছেদ নকৰাৰ অভিযোগ খিলঞ্জীয়াৰ 2012 চনৰ অক্টোবৰ মাহতে এই ভূমি বেদখলমুক্ত কৰাৰ বাবে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে নিৰ্দেশ জাৰি কৰিছিল সেই সময়ত কলিয়াবৰৰ মহকুমাধিপতি আৰু নগাঁও জিলা প্ৰশাসনে বুলডোজাৰ আৰু বিশাল আৰক্ষী বাহিনী লৈ মোৱামাৰীত উচ্ছেদ চলাবলৈ গৈছিল যদিও ৰাজনৈতিক প্ৰভাৱ খটুৱাই একাংশ সন্দেহযুক্ত নাগৰিকে খেদি পঠিয়াইছিল বিশাল আৰক্ষী বাহিনী সেই সময়ত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ লগতে সামগুৰি সমষ্টিৰ বিধায়ক আছিল প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইন ৰাজ্যত বিজেপিৰ নেতৃত্বত তৃতীয়টো কাৰ্যকালত মোৱামাৰীত উচ্ছেদ চলাবলৈ দাবী জনাইছে ৰাইজে ৰাজ্যত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হৈছে দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিছে আৰু প্ৰথমবাৰ যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলে তাৰ পিছতেই 2 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলোৱা হৈছিলে তাৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছিলে এবাৰ নিৰ্বাচনত য'ত 102খনকৈ আসন বিজেপি লাভ কৰিবলৈ সক্ষম হৈছিলে এইবাৰ নিৰ্বাচনত জয়ী হলে পুনৰ 5 লাখ বিঘা ভূমিত উচ্ছেদ অভিযান চলোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়তে ঘোষণা কৰিছিলে আমাৰ লগত এই যেহেতু ভেলেগুৰি আমি নিজ ভেলেগুৰি গাঁও পঞ্চায়তত আমি আছো কাৰণ ভেলেগুৰিৰ যথেষ্ট সংখ্যক লোকে মোৱামাৰী কৃষি সমবায় সমিতিত তাত কৃষি কৰিছিলে খাজানা এতিয়াও প্ৰদান কৰে কিন্তু ভূমি আছে এতিয়াও সন্দেহযুক্ত নাগৰিকৰ কবলত আমাৰ লগত ভেলেগুৰি গাঁও পঞ্চায়তৰ সভাপতি বীৰেন শইকীয়া ডাঙৰীয়া আছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যি এক ঘটনা 2012 চনত তেতিয়া ৰকিবুল হুছেইন সামগ্ৰী সমষ্টিৰ বিধায়ক অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিলে ৰাজ্যত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ আছিলে আৰু সেই সময়ছোৱাত মহামান্য আদালতে নিৰ্দেশ দিছিলে উচ্ছেদৰ বাবে সেয়া কোনো বেলেগ সম্পূৰ্ণভাৱে বিধিগতভাৱে উচ্ছেদ কৰাৰ কথা আছিলে কিন্তু তাৰ পিছতো বিশাল আৰক্ষী বাহিনীক খেদি পঠিওৱা হৈছিলে আৰু এতিয়াও সেই ভূমি কিন্তু বেদখলৰ কবলত আছে প্ৰথম কথাটো হৈছে কি 14 চনৰ আগলৈকে সামগ্ৰী সমষ্টিত মানে বিৰাট কংগ্ৰেছৰ যি আতিশায্য সেই আতিশায্য চলি আছিলে ৰকিবুল হুছেইনৰ ইয়াত নেতৃত্বত যিমান যি কৰিব লাগে তেওঁই কৰি আছিলে আৰু যেতিয়া হাইকোৰ্টৰ যিটো নিৰ্দেশনা আহিলে যে মাটিখিনি উচ্ছেদ কৰিব লাগে তাৰ পৰা চিভিল SDO সাৰ্কুল অফিচাৰ তেওঁলোকক তাৰ পৰা খেদি পঠিওৱা হ'ল বুলডোজাৰ তাৰ পৰা আঁতৰাই দিয়া হ'ল মানে তাৰ পিছত আমি দেখিলো যে আমি কষ্টটো চালো যে গুচি যে গ'ল গুচি যোৱাৰ পিছত এটা ৰিপৰ্ট আহিল যে তাত মাটিখিনিত পানী থকাৰ কাৰণে JCB বা বুলডোজাৰ তাত চলিব নোৱাৰে সেইকাৰণে তেওঁলোক আঁতৰি আহিল বুলি এটা দেখুৱালে সেইটো তেওঁলোক বাচি গ'ল কিন্তু এটা কথা আমি কওঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰত্যক্ষ মানে নিৰ্দেশত সেইদিনাখন আচলতে JCB বা বুলডোজাৰ বা যি প্ৰশাসনিক বিষয়াসকল তাৰ পৰা গুচি আহিবলগীয়া হৈছিল আৰু আমি আজি দাবী কৰিছো এইখিনি আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ আমাৰ মোৱামাৰী সমবায় কৃষি পামৰ মাটি আমাৰ ভেলেগুৰি পঞ্চায়তৰ বহুত মানুহ তাত জড়িত হৈ আছিলে সেক্ৰেটাৰী প্ৰেছিডেণ্ট আমাৰ ভেলেগুৰি পঞ্চায়তৰে গতিকে আমি ভাবো এই যি অবৈধ বাংলাদেশে বেদখল কৰি আছে এই মানুহখিনিক যাতে উচ্ছেদ কৰি আমাৰ খিলঞ্জীয়া মানুহৰ হাতত যাতে এই সমবায় কৃষি পামখান যাতে গতাই দিয়ে আমি সন্মানীয় তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো আৰু আমি আশা ৰাখিছো অতি সোনকালে যাতে এই যি অবৈধ প্ৰব্ৰজনকাৰী বা অবৈধ বাংলাদেশীয়ে যি মাটিখিনি অধিগ্ৰহণ কৰি আছে অতি সোনকালে উচ্ছেদ কৰি
আমাৰ যি খিলঞ্জীয়া মানুহৰ হাতত কৃষি সমবায় সমিতিখনৰ হাতত যাতে মাটিখিনি গতাই দিয়ে। অলপ মাটি নহয়, 200 বিঘা মাটি। এই 200 বিঘা মাটি যদি আমাৰ খিলঞ্জীয়াই লাভ কৰে, অন্ততঃ আমাৰ বহু যুৱক বা যুৱতীয়ে তাত কৰ্মসংস্থান কৰি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব, এই আশা ৰাখিছোঁ। সেয়ে যিহেতুকে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ অভিযান আৰম্ভ কৰিছে, আৰু যিটো আমি অনুভৱ কৰিছোঁ অসমৰ খিলঞ্জীয়াৰ কাৰণে এইটো খুব অত্যন্ত খুব অত্যন্ত লাভজনক যিটো প্ৰয়োজন, এই কামখিনি কৰি আছে। আমি তেখেতক অনুৰোধ জনাইছোঁ যাতে এই মাটিখিনি আমাক উদ্ধাৰ কৰি দিয়ে। পুনৰ বহিৰাজ্যলৈ গৈ সন্ধানহীন মেৰাপানীৰ এজন লোক। আজি 9 দিনে সন্ধানহীন মেৰাপানীৰ 2 নম্বৰ নৱজ্যোতি গাঁৱৰ বাবুল বৰা নামৰ লোকজন। কৰ্মসংস্থাপনৰ সন্ধানত 29 মে'ত কেইজনমান যুৱকৰ সৈতে বহিৰাজ্যলৈ গৈছিল বাবুল বৰা। 1 জুনৰ বিয়লি হাওৰা ষ্টেচনত পৰিয়ালক ফোনযোগে নামি দিয়াৰ কথা কৈছিল লোকজনে। কিছু সময়ৰ পিছত হাওৰা ষ্টেচনৰ পৰাই বাবুল বৰাৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। লগৰ বন্ধুকেইজনে ষ্টেচনত বহু বিচাৰ খোচাৰ কৰে যদিও কোনো সম্ভেদ লাভ নকৰিলে বাবুল বৰাৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মেৰাপানী থানাত এজাহাৰ দাখিল কৰিছে। যদি কোনো লোকে বাবুল বৰাৰ সম্ভেদ লাভ কৰে তেন্তে 6900431386 নতুবা 7086251235 আৰু স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনাইছে। তেওঁ মানে বেংগলোৰলৈ কাম কৰিবলৈ ওলাইছিলে। 2জন ল'ৰা কাছমাৰীৰ পৰা আহিছিলে, তাৰ 1জন ল'ৰা সৰু ঠাই। তথাপিতো তেওঁলোক গোটেই 3জন গুচি গ'ল। হাওৰাতে মানে সি নামি থাকি গ'ল। এই 2জন বেংগলোৰলৈ গুচি গ'ল। সেই তাত ফোন কৰি পেলি তাত লগৰ ল'ৰা আছে, আমাৰ ভাগিন ল'ৰা এটা আছে, তাৰমানে সেইটো চাহজতে তেওঁ গুচি গৈছিলে। আগতে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।